মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি এককালীন সাহায্য হিচাপত 15,000 টকা দিম। মই ভাবো যে এই 15,000 টকাটো একেবাৰে ন্যূনতম। যেটো এককালীন সাহায্য তেখেতে কৈছে যে 15,000 টকা দিম আৰু তাৰ পাছত যাৰ যি ক্ষতি হৈছে যেনেকৈ ধৰক গৰু যদি মৰিছে গৰুৰ দাম দিম, মহ যদি মৰিছে মহৰ দাম দিম, এনেকে ঘৰ যদি ভাগিছে ঘৰৰ 1,40,000 টকা দিম, এনেকে তেখেতে কৈছে। কিন্তু মই আপোনালোকক এখন ফটো দেখুৱাব খুজিছোঁ। আজি মই আপোনালোকক এখন ফটো দেখুৱাব খুজিছোঁ যে একচুৱেলি মানুহৰ অৱস্থা কেনেকুৱা হৈছে। একচুৱেলি মানুহৰ অৱস্থা কেনেকুৱা হৈছে আপোনালোকে চাওক। মই অসমৰ মুখ্যমন্ত্ৰীক এখন ফটো দেখুৱাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এইখন ফটো চাওক। অসমৰ এটা মিডল ক্লাছ ফেমিলিৰ, এটা মধ্যবিত্ত পৰিয়ালৰ ড্ৰয়িং ৰুমৰ এখন ফটো। এই ফটোখনেই হ'ল প্ৰতিটো বানপীড়িত পৰিয়ালৰ প্ৰকৃত ফটো। মই আপোনালোকক এই ফটোখন এইকাৰণে দেখুৱাইছোঁ, এই ফটোখন মই অকণমান কৈ দিছোঁ। এই ফটোখনত এই বিচনাখন কমপ্লিটলি বোকাৰে পোত খাই গৈছে। ইয়াৰ টেবুলখন, ইয়াৰ ওপৰৰ আইনাখন ক'ৰবাত গুচি গ'ল। এইটো তেওঁলোকৰ ঘৰত থকা গডৰেজ বা আলমিৰা। গডৰেজ কোম্পানীৰ লয় কাৰণে মানুহে গডৰেজ বুলিয়ে কয়। গডৰেজ বা আলমিৰা, আৰু এইটো হ'ল তেওঁলোকৰ কমপ্লিট ঘৰটোৰ ধ্বংসাৱশেষ। মই এই ফটোখন অসমৰ মুখ্যমন্ত্ৰীক এবাৰ চাবলৈ অনুৰোধ কৰিছোঁ। মই এই ফটোখন অসমৰ প্ৰত্যেকজন মন্ত্ৰীক এবাৰ হৃদয়ত ভৰাই ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ। মই এই ফটোখন অলপ পাছত অসমৰ মুখ্যমন্ত্ৰীলৈ হোৱাটছএপত পঠিয়াই দিম, আৰু মই আশা কৰিম অসমৰ মুখ্যমন্ত্ৰীয়ে এই ফটোখন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ পঠিয়াই দিব। তাৰমানে বানপীড়িত মানুহৰ অৱস্থা প্ৰকৃত কেনেকুৱা, বানপীড়িত মানুহৰ অৱস্থা কেনেকুৱা, এই ফটোখনে আমাৰ মধ্যবিত্ত শ্ৰেণীটোৰ প্ৰকৃত অৱস্থাৰ উমান দিয়ে। যি এই ফটোখন দেখা নাই, যি এই ফটোখনৰ প্ৰকৃত দৃশ্যটো উপলব্ধি কৰিব পৰা নাই, তেওঁহে কেৱল ক'ব যে বানপীড়িত পৰিয়ালবিলাকক আমি এককালীনভাৱে 15,000 টকা দিম। মই অসমৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ প্ৰতিটো বানপীড়িত পৰিয়ালৰ কাৰণে 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিয়ক। মোৰ সমষ্টিত 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ যদি দিয়ে, মই সৰ্বোচ্চ 40,000 মানুহ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে বুলি ধৰিছোঁ। 40,000 পৰিয়াল, 40,000 পৰিয়াল ক্ষতিগ্ৰস্ত হ'লে কি হ'ব? 4,000 কোটি টকা মোৰ সমষ্টিত লাগিব। 4,000 কোটি টকা। মই ভাবোঁ যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কাৰণে এটা সমষ্টিৰ 40,000 পৰিয়ালৰ কাৰণে 4,000 কোটি টকাটো তেনেই সামান্য টকা। তেনেকৈ নাজিৰা সমষ্টিত মানুহবিলাকৰ অৱস্থা আমাতকৈ বেয়া। তাতো যিমান পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে সকলোকে 10 লাখ টকাকে। চৰাইদেউ সমষ্টিৰ মানুহবিলাকৰ তেনেকুৱা বেয়া, 10 লাখ টকাকে। মৰিয়নি সমষ্টিৰ মানুহবিলাকৰ এনেকুৱা অৱস্থা, 10 লাখ টকাকে। যিমান সমষ্টি আছে মই নামবিলাক ক'লে থাকি যাব। চৰাইদেউ জিলা, শিৱসাগৰ জিলা আৰু যোৰহাট জিলাৰ প্ৰত্যেকটো ক্ষতিগ্ৰস্ত পৰিয়ালক প্ৰকৃত ছবিখনে হ'ল এইখন, আৰু এইখন ছবি মই অসমৰ মুখ্যমন্ত্ৰীৰ হৃদয়ত আঁকি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। মই দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে বানপীড়িতৰ লগত খুব ভদ্ৰভাৱে কথা পাতিছে। বানপীড়িতৰ লগত
মজিয়াতে বহি লৈ কথা পাতিছে সেইকাৰণে মই ভাবোঁ যে শিৱসাগৰৰ কি কয় আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে মানুহৰ হৃদয়ৰ বাৰ্তাটো বুজি পাব এইখনে হ'ল প্ৰকৃত ছবি আকৌ এবাৰ মই বাৰম্বাৰ এই ছবিখন মোৰ হৃদয়ত ধাৰণ কৰি লৈছোঁ মই অসমৰ মুখ্যমন্ত্ৰীৰ হৃদয়ত এই ফটোখন ধাৰণ কৰি ল'বলৈ অনুৰোধ জনাইছোঁ দাদা এই ফটোখন মই অসমৰ মুখ্যমন্ত্ৰীৰ হৃদয়ত ধাৰণ কৰি ল'বলৈ অনুৰোধ জনাইছোঁ যদি তেখেত প্ৰকৃততে মানুহ যদি তেখেত এজন হৃদয়বান মানুহ যদি সঁচাকৈ তেখেত এজন প্ৰজাবৎসল ৰজা বুলি ক'ব নাপায় মানে মই বস্তুটো বুজাবৰ কাৰণে কৈছোঁ যদি তেখেতে সঁচাকৈ গণতন্ত্ৰত জনগণৰ সমস্যা উপলব্ধি কৰে তেতিয়াহ'লে 15,000 টকা দিয়াটো মানুহৰ প্ৰতি অপমান হৈছে 15,000 টকাৰ এককালীন সাহায্য দিয়াটো মানুহৰ প্ৰতি অপমান হৈছে সেইকাৰণে মই প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকাকৈ এককালীন ক্ষতিপূৰণ দিবৰ কাৰণে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ তদুপৰি যিবিলাক গৰু মৰিছে গছ গছনি মৰিছে তাৰ নিজস্ব এটা ক্ষতিপূৰণ থাকে সেইটো NDRFৰ পৰা আহি যাব আমাৰ NDRF পুঁজিৰ পৰা আহি যাব সেইটো কথা মই কোৱা নাই সেইটো এডিশ্যনেল সেইটো এক্সট্ৰা কিন্তু প্ৰত্যেকটো পৰিয়ালক অতি কমেও 10 লাখ টকা এটা দিব লাগে মই আপোনাক কৈছোঁ যে 10 লাখ টকাটো তেনে কম টকা মানুহৰ যি ক্ষতি হৈছে সেই ক্ষতিত 10 লাখ টকাটো একেবাৰে কম টকা এটা পৰিয়ালে চাৰিটা প্ৰজন্ম মানে 100 বছৰত যিমান কষ্ট কৰি পৰিয়ালটোৰ যিমান সম্পত্তি অৰ্জন কৰিছিলে সেই গোটেই সম্পত্তি শেষ হৈ গৈছে গতিকে যাৰ যাৰ ভিতৰত পানী সোমাইছে ঘৰৰ ভিতৰত তেওঁলোকক সকলোকে 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ মই গম পাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰী বিপদত পৰিছে অসমৰ মুখ্যমন্ত্ৰী পৰহি দিল্লীলৈ গৈছিলে এইবাৰ অতি সন্তৰ্পণে অতি মনে মনে আগতে তেখেতে প্ৰাইম মিনিষ্টাৰে ফোন কৰিলেও আমাক টুইটাৰত জনায় আগতে তেখেতে হোম মিনিষ্টাৰে ফোন কৰিলেও টুইটাৰত জনায় এইবাৰ তেখেতে হোম মিনিষ্টাৰক লগ ধৰিছে আৰু প্ৰাইম মিনিষ্টাৰক লগ পালে নে নাই মই নাজানো কিন্তু আশ্চৰ্যকৰভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লী যাত্ৰাটো অতি গোপনে ৰাখিছে বোধহয় মই যিমান দূৰ গম পাইছোঁ প্ৰধানমন্ত্ৰীয়ে তেওঁক এইবাৰ সাক্ষাতেই নিদিলে তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে আৰু বোধহয় তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ কাৰণে যিখিনি উলিয়াই আনিব লাগে সেইখিনি উলিয়াই আনিব নোৱাৰিলে কাৰণে তেখেতে উপায়বিহীন হৈ অৰুণোদয় 2,500 টকালৈ বৃদ্ধি কৰিছে আমাৰ এই 4খন জিলাৰ কাৰণে